বহুত ডাঙৰ ভুল কৰিলি তই। কি কৰিছ তই? আজিৰ পৰা ৰুদ্ৰ আদি বন্ধু নহয়। আমাৰ বন্ধুত্ব ইয়াতেই শেষ। কৈ দিবি ইয়াক। সকলোবোৰ ৰেডি আছে। আপুনি চিন্তা নকৰিব। ধামাকা হ'ব, ধামাকা। আপুনি কেৱল টকাখিনি পঠাই দিয়ক, বাকীবোৰ মই চম্ভালি ল'ম। তই চিন্তা কৰিব নালাগে। ৰুদ্ৰই নিজৰ ভুলবোৰ বুজিব। কিন্তু এটা কথা, ভুল দুইটাৰে আছে। ভুল তোৰো আছে, ৰুদ্ৰৰো আছে। মই বন্ধু হিচাপে নিজৰ কৰ্তব্য পালন কৰিছো। বিপদৰ পৰা ৰক্ষা কৰিছো। তোৰ কাৰণে যে বৰষাৰ দেউতাক ঢুকালে, তই জাননে? বৰষাৰ দেউতাক ঢুকুৱা নাই। এজন অপৰাধীয়ে শাস্তি পাইছে। যদি মই তেনেকুৱা নকৰো, পুলিচে গুৰুক নাপাই ৰুদ্ৰক উঠাই নিলে হয়। আৰু বৰষা, তাইতো এনেই ফচিল হয়। তাইতো গুৰুৰ লগত থাকি আহিছে। এতিয়া চা, অপৰাধীও শাস্তি পালে, ৰুদ্ৰ বৰষা আইনৰ কবলৰ পৰা মুক্ত হ'ল। ৰুদ্ৰই মোক খং কৰিছে, মোৰ ওপৰত হাত উঠাইছে। মোৰ লগত বন্ধুত্ব শেষ কৰিব বিচাৰিছে। নালাগে, নালাগে ৰাখিব মোৰ লগত বন্ধুত্ব। মই যি উচিত সেয়াই কৰিছো। আৰে দুইটাই যদি তহঁতে এনেকে জেদ ধৰি থাক কেনেকৈ হ'ব? দুই মহৰ যুঁজত সেই বীৰিনাৰ মৰণ হ'ব এতিয়া। আৰু এটা কথা, ৰুদ্ৰই কিন্তু বৰষাক এতিয়ালৈকে কোৱা নাই যে গুৰু ঢুকালে। হাজাৰ হ'লেও তাইৰ নিজৰ দেউতাক, তাতে তাই এতিয়া প্ৰেগনেণ্টো। ৰুদ্ৰই কোৱা নাই সঁচা। তাইতো এনেও গম পাব। আজি ৰাতিপুৱাৰ পৰা টিভি চেনেলত সেইটো নিজে বাজি আছে। সেইটো অৱশ্যে ময়ো নভবা নহয়। আপোনাৰ পুৰস্কাৰ মই গাড়ীত থৈ আহিছোঁ। আপুনি চিন্তা নকৰিব। কাগজে কলমে এতিয়া গুৰুৰ মৃত্যু হৈছে। মোৰ গুলীত গুৰুৰ মৃত্যু হৈছে। গুড, গৈ থাকোঁ। আপোনালোক ভাল মানুহ। আমাৰ দৰে বেয়া মানুহৰ লগত সংগত নথকাই ভাল। আজিহে তোমাৰ লগত গাড়ীত উঠি ভাল লাগিছে। কিয়? তোমাৰ লগত এনি টাইম গোবিন্দ দা আৰু বলু দা আঠা লগা দি লাগিয়ে থাকে নহয়। সিহঁত থাকিলে ভালদৰে ৰোমাঞ্চে কৰিব নোৱাৰি। আচ্ছা, তাৰমানে তুমি মোৰ লগত এতিয়া ৰোমাঞ্চ কৰিবা? কি হ'ল, লাজ কৰিছা নেকি? ধেত, কিয় ইমান জোকাই থাকা তুমি? গাড়ী ৰখোৱা।
এই ৰখোৱা। কি হ'ল? মই আইচক্ৰীম খাম। আইচক্ৰীম? কিয়? তোমাৰ দেখোন গাটো বেয়া। নাই নাই, মই খামেই। তুমি মোক আনি দিবই লাগিব, দিবই লাগিব, দিবই লাগিব। বেমাৰ হয় তেতিয়া ঔষধ খাম। তুমি ইয়াতে ৰোৱা, মই আনি আছো। চাওক, মানে পেচেণ্টৰ ব্ৰেইনত বহুত বেছি আঘাতপ্ৰাপ্ত হৈছে আৰু ব্লিডিঙো হ'ল, আৰু আমি সকলোবিলাক চেষ্টা কৰাৰ পিছতো আমি বচাব নোৱাৰিলোঁ। বৰষা যেতিয়া নামে। সকলো ঠিক হ'ব যেন লাগিছিল। এতিয়াৰে পৰা আমাৰ জীৱন সমস্যাবিহীন আৰু সংঘাতবিহীন। জীৱনে আমালৈ বহু অপ্ৰত্যাশিত মুহূৰ্ত লৈ আহে আৰু সলাই দিয়ে আমাৰ জীৱনৰ গতি। চাওক, মানে পেচেণ্টৰ ব্ৰেইনত বহুত বেছি আঘাতপ্ৰাপ্ত হৈছে আৰু ব্লিডিঙো হ'ল, আৰু আমি সকলোবিলাক চেষ্টা কৰাৰ পিছতো আমি বচাব নোৱাৰিলোঁ।
জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটোৱেই হ'ল মৃত্যু। কেতিয়াবা কেতিয়াবা আমি এই সত্য পাহৰি যাওঁ। সঁচাই বেলেগতকৈ বেলেগ। এক্সিডেণ্টৰ পিছত ডক্টৰেতো ৰুদ্ৰ নাবাচে বুলিয়ে কৈছিল, কিন্তু ৰুদ্ৰ যুঁজিয়ে থাকিল। মৃত্যু যেন ৰুদ্ৰৰ সন্মুখত হাৰ মানিলে। আজি 6 মাহ কমাত থকাৰ পিছত ৰুদ্ৰই চকু মেলিছে। মা, হস্পিটাললৈ নোযোৱা নেকি? বৰুণা জেঠিয়া হাতীদাহত গৈছে। মামা আহিলা, মই তোমাক বহুত মিছ কৰি আছিলো। ময়ো মিছ কৰি আছিলো তোমাক। এতিয়াৰ পৰা কলৈকো নাযাওঁ। মা আৰু আইতা ক'ত? মন্দিৰত প্ৰাৰ্থনা কৰি আছে। আৰু বৰষা মামী? বৰষা জেতিয়া নামে মোৰ ল'ৰাটো যাতে সি বাস্তৱক স্বীকাৰ কৰিব পাৰে। তাই আহিব লাগিছিল মোক নিবলে। বৌ আছে, বৌ ঘৰতে আছে। 6 মাহ পিছত তই আজি চকু মেলিছ। আমি আটাই কিমান ৰৈছো তোৰ বাবে। ই নবৈটো সৰু ল'ৰা ছোৱালী নিচিনাই কন্দা কটা কৰি আছিলে। অকল মইহে কান্দিছো চাগে, তইতো কন্দাই নাই। মই এদিনে কান্দিছো।
তইতো সদায় কন্দা কথা কৰি আছিলি। এদিনহে কান্দিছোঁ, সিও একেই কান্দি কান্দি তাৰ। ৰুদ্ৰ ৰুদ্ৰ কি হ'ল ৰুদ্ৰ? কি হ'ল হা? চব ঠিকে আছে? ঠিকে আছে চব? সোনকালে চাব বল, বৰষাক চাব বিচাৰিছোঁ। ভিনদেউ, মামা আহিলা, মই তোমাক বহুত মিছ কৰি আছিলোঁ। ময়ো মিছ কৰি আছিলোঁ তোমাক। এতিয়াৰ পৰা কলৈকো নাযাওঁ। মা আৰু আইতা ক'ত? মন্দিৰত প্ৰাৰ্থনা কৰি আছে। আৰু বৰষা মামী? অদিছি, যোৱা আইতাহঁতক ক'বা মামা আহি পালেহি। যোৱা। অ'কে। দেউতা, এপাহিয়ালো শুৱা উশাহৰে ফুলে, ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে, মৰুভূমি উজলোৱা বালি চন্দাৰে জোনে, চিকিমিকি তৰা বলি দুচকুৰ